ৰাজনীতিৰ ঊৰ্ধত ডক্টৰ ভূপেন হাজৰিকা আদৰ্শগত ভিন্নতাৰ ঊৰ্ধত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সংকীৰ্ণতাৰ পৰা বাৰে বাৰে অসমীয়াক তুলি আনে ডক্টৰ ভূপেন হাজৰিকাই কোকৰাঝাৰত আজি সেয়াই প্ৰতিফলিত হ'ল বিটিচিৰ মুৰব্বী হাগ্ৰামা আৰু ইউপিপিএল দলৰ নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী ইউজি ব্ৰহ্মই হাতে হাত ধৰি গালে মানুহে মানুহৰ বাবে হাগ্ৰামা মহিলাৰী ইউজি ব্ৰহ্মৰ সৈতে একে শাৰীতে থিয় দিলে লৰেন্স ইছলাৰীৰ দৰে ইউপিপিএলৰ নেতাই ইউপিপিএল থাকিলে এনডিএত নাথাকো বুলি সদম্ভে মুখ্যমন্ত্ৰীক চৰ্ত বান্ধি দিয়া হাগ্ৰামা আজি ভূপেন্দাৰ নামত থিয় দিলে শত্ৰু শিবিৰৰ ৰথীৰ সৈতে হাতে হাত ধৰি অসমৰ হেতুই প্ৰথম কাৰ্যসূচী বুলি আমি ক'ব পাৰোঁ গতিকে ডিষ্ট্ৰিক্ট ৱাইজত এনেকুৱা ডিচিসকলক দায়িত্ব দি পেলাই যিটো প্ৰগ্ৰাম সেইটো ক'ব গ'লে সেইটোৱে প্ৰথম বুলি আমি ক'ব পাৰোঁ মুঠতে খুব ভাল ইনিচিয়েটিভ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিবই লাগিব আৰু আজি আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই দেউলাখোৱাত যিটো 100 ফুট ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ যিটো ষ্টেচু বনাম বুলি কৈছে সেইটোও ভাল এটা সিদ্ধান্ত মুঠতে ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই জীৱনত গীত গাই পেলাই যিখিনি মেছেজ দিলে অসমবাসী ৰাইজৰ কাৰণে সেইটো এটা স্মৰণীয় মানে এটা মানে যাতে অসমবাসী ৰাইজে মানে সেইটো কেতিয়াও পাহৰি যাব নোৱাৰে সেই কাৰ্যসূচী লৈ পেলাই যিটো প্ৰগ্ৰাম কৰিছে সেইটো খুব ভাল ইনিচিয়েটিভ বা খুব ভাল প্ৰগ্ৰাম বুলি আমি ক'ব পাৰোঁ